हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। तो मैं শুই ভিডিও স্টাर्ट কৰিছোঁ মানে শুই উঠিলোৱে কেতিয়াবা। তো এতিয়া অলপমান এনেই বিছনাতে বাগৰ মাৰি আছোঁ আৰু এনেকুৱা মানে গৰম আৰু কি কম থাকিব মানে গৰমত। তো ৰাতিপুৱা গ'লোঁ বৰমাহঁতৰ ঘৰত, সেইটো বা এজনী মানে আহিছিল ঘৰলৈ। তো চাহ খাবলৈ মাতিছিল, তো চাহ খাই কৰি আহিলোঁ। আপোনালোকক কোৱা নাই মানে বা এজনী পলাই গ'ল আৰু তো আহিছিল আজি। তো চাহ খাবলৈ মাতিলে, তো চাহ খাই আহিলোঁ ধুনীয়াকৈ। আৰু এতিয়া মই অলপমান এনেই বিচনাতে বাগৰ মাৰি আছে, ক'লোৱে আৰু কিমান কমাব আকৌ। এতিয়া ভাতো বনাই আছে মায়ে, তো এতিয়া ভাত খাম ধুনীয়াকৈ। ভাত খাই উঠি ভাবিছিলোঁ আজি চেলেঞ্জিং ভিডিঅ' এটা বনাম বুলি। তো ভাবোঁতে এতিয়া দুপৰীয়া হ'লেহি। তো এতিয়া কি চেলেঞ্জ কৰিম মানে মই ভাবি পোৱা নাই। তো চাই লওঁ আৰু কি হয় দেখাম আপোনালোকক। এই তেতিয়া তাপছে ইয়াতে মাটি ভাগি আছে, সি কি বনাব, কি মূৰ্তি বনাবি? কৃষ্ণ মূৰ্তি। গণেশ নবনা দেৱনা, মই ধুনীয়াকৈ চাম। ঐ তই আঁতৰে হয় এইখিনি পোৱালি। তই ইয়াক মানে দেখাবলৈ আমাৰ লাৰুৱে কামোৰা নিচিনা কৰে। ঐ তই কিহৰ কাৰণে কামোৰা? কিহৰ কাৰণে কামোৰা তই? মই ভালকৈ ভিডিঅ' কৰাই নাই আৰু এতিয়া দিনটো ইমান মানে টিকা ফটা ৰ'দ, আৰু এতিয়া লগতে মানে দিছে বৰষুণ। অলপ বতাহ মাৰিলে, এতিয়া আকৌ বৰষুণ আহিছে। তো এইমাত্ৰ ছাগলী ঘৰৰ মানে বস্তা আৰু কাপোৰখিনি সামৰি আনি থৈছোঁ। মানে সিহঁতক ৰাতিলৈ পাৰি দিব লাগিব, নহ'লে সিহঁতেও মহৰ কামত থাকে। আকৌ সিহঁতৰ নেটৰ মানে আঁঠুৱাটো তৰি দিব লাগিব। এতিয়া বেছি টানকৈ দিয়া নাই বৰষুণ, মানে টানকৈ দিলে আকৌ ছাগলীকেইটাও আনিব লাগিব যায়। আৰু মাহঁত গ'ল মানে এতিয়া পথাৰত। তো পথাৰত এতিয়া পানী দিয়া মানে শেষ হৈছে আৰু। তো ধান ওলাই আহিলে ধুনীয়াকৈ, তো কাটিব হ'ব আহি জুন মাহত চাগে কাটিবগৈ ধান। তো এতিয়া পানী দিয়া মানে শেষ হ'ল, আজিৰ পৰা পানী নিদিয়ে আৰু। তো সেয়া পাইপকেইডাল মানে আনিব গৈছে, দুডাল পাইপ আমি তাতে থৈ দিয়া আছে, পানী দিওঁ আকৌ সেয়া আনিব গৈছে আৰু। তাৰপিছতে আজি মানে ভাবিছিলোঁ এটা প্লেন বনাইছিলোঁ, তো কি হয় ৰাতিলৈ ঠিক নাই, প্লেনটো হয়নে নহয়। মানে এই মই যেতিয়া ভিডিঅ' অন কৰোঁ হাই দিব নালাগে তই, তোৰ হাই কোনেও নুশুনে। ये बड़ी अच्छी बात कही आप। সেই আৰু প্লেনটো হৈছিল মানে আপোনালোকক দেখাই দিওঁ ৰ'ব। প্লেনটো মানে কি আপোনালোকক কমো আৰু দেখাই দিম লগত। প্লেনটো হ'ল মানে সেইপিনে আপোনালোকে দেখা পাইছে চাগে, জুম কৰি দিছোঁ। এই ইয়াত চাওক, নেটেদি মানে কিবা জাল এখন, তো তাতে মানে লিচু গছ এডাল আছে। সেই লিচু গছডাল মানে জালেদি এনেকৈ দি থৈ দিছে ধুনীয়াকৈ। তো সেইখিনি মাটি হৈছে বেলেগৰ, আৰু তাতে খেতি কৰে বেলেগে। তো সেই লেচু গছডালত মানে ইমান বছৰ লেচু লাগি আছে, এটাও খাবলৈ পোৱা নাই। আৰু যি ঘৰ মানে মানুহে তাতে খেতি কৰে, মানুহঘৰ মানে বাকীকেইটা ভালেই, মানে যিজন মানুহজনৰ সেইযোৰ বেছি মানে কুকুৰ টেঙীয়া নিচিনা অকণমান সেনেকুৱা স্বভাৱৰ মানুহ। তো মানে কিবা অলপ কৰিলেও, সেইদিনা মানে আমাৰ ছাগলীটো মানে আমাক কৈছিলে আগতে খেতি কৰাৰ কাৰণে বান্ধি থ'ব দিছিলে। তো আমি বান্ধি থ'লোৱে। সেইদিনা আমি মামাহঁতৰ ঘৰত গ'লোঁ, তাৰপিছত ছাগলীটো মানে নিজে খুটি মানে ডিঙিৰ পৰা এনেকৈ ৰছীডাল খুলি গ'লগৈ, আৰু তাই যায় মানে সিহঁতে খেতি কৰিছে তাতে মানে লাগিলে। তো কি খাইছে কি খোৱা নাই তাত ঠিক নাই, অকণমান কিবা খাইছে নেকি। তো সৰু পোৱালি, গাখীৰ খাই থকা পোৱালি, তো সেইজনীক মানে লৈ যায় সিহঁতক ঘৰত বান্ধি থৈ দিছে নি। তো আমি আনিব গৈছোঁ, আমাৰ বৰ্তা ৰাতি মানে গ'লে ভাইটিক লগত লৈ, আমাৰ বৰ্তা আহিছিলে। তো বৰ্তাক লগত লৈ গ'ল, তেতিয়া কৈছে আৰু যে 500 টকা নিদিলে ছাগলীটো মানে নিদিওঁ। আৰু সেইজনী পোৱালীজনী বহুত সৰু, মানে গাখীৰ খাই থাকে। তো আৰু তাতেনো 500 টকা বস্তু খাবনে সিহঁতৰ খেতিত। মানে এনেকুৱা মানুহ অকল পইচাৰ মানে পইচা চব চিনি পায়। তো পইচা মানুহ চিনি পালেও অকণমান নিজৰ মানে সন্মানটো বুজি পাব লাগে, মানে কেনেকুৱা। তো বৰ্তাই মানে যেতিয়া খং উঠি পেলাই ক'লে আৰু, এইটো আপোনালোকে বিজনেছহে কৰি আছে, যে ছাগলী আনি আপোনালোকে লোকৰ পৰা পইচা লয় 500, 1000। কাৰোবাৰ বোলে 2জনী ছাগলী লৈ ধৰি থৈ গৈ দিছে আৰু 1000 টকা লৈছে, তাৰপিছত এৰি দিছে। তাৰপিছতে মানুহজনীয়ে মানে কৈছে, আমাৰ বৰ্তা মানে খং উঠিলে, পিছতে ক'লে যে এনেকৈ আপোনালোকে বিজনেছ কৰি আছে। তাৰপিছতে মানুহজনীয়ে আৰু মানুহতে মানে দপদপা উঠিলে আমাৰ বৰ্তাক। তো অলপমান এইবোৰ ভাল নহয় আৰু মানুহ এইবিলাক চৰিত্ৰ বহুত বেয়া। পিছদিনাখন ৰাতিপুৱা গ'লোঁ, তো ধুনীয়াকৈ ছাগলী লৈ আহিলোঁ। তো মাইকীজনী একো কোৱা নাই, হাঁহি কথা পাতিছে মোৰ লগত, যে তুমি আহিলে বা তোমালোকৰ মা আহিলে দিয়ে পঠালোঁ হয়, কিন্তু তোমালোকৰ তানে কোন আহিছে, এনেকৈ আমাকহে উস্তাদি মাৰি কৈছে। কিন্তু সিহঁতে কৈছে আকৌ মোক আকৌ উল্টাকৈ লগাইছে, আমাৰ বৰ্তাহে মানে দম দিয়া বুলি। তো তাৰপিছতে সেয়া হ'ল আৰু। পিছত মই ৰাতিপুৱা ছাগলী লৈ আহিলোঁ,
পিছত মানুহজনী একো নক'লে। পিছত আকৌ মানুহটোৱে আহি আকৌ দম দিছে, তোমাক ৱাৰ্ণিং দিছোঁ, আগতে ছাগলী বান্ধা নাই, অমুক তমুক কিবা কিবি এইবোৰ কৈ আছে। তো মানে এতিয়া যদি কিবা অলপ বস্তু খুজিব যাওঁ লিচু চিচু, তেতিয়াহ'লে ক'ব, আমি ছিগি লৈ পেলাই তেতিয়া বেচিম, তাৰপৰা কিনি খাবা। কিন্তু এদিনো নিদিয়ে হয় আমাক। তো ভাবিছোঁ মনে মনে যাই কেইটামান লৈ আহিম। এইটো কথাটো মানে ভাল নহয়। তো তেও চাগে যাম, চাগে আৰু মানে সম্ভৱ নহয় আৰু। তো যদি যাওঁ আপোনালোকক দেখাম, দেখাবতো নোৱাৰোঁ কাৰণ মনে মনে যাম। তো অনাৰ পিছত দেখাম যদি যাওঁ। মই আহিলোঁ এতিয়া ছাগলী নিবলৈ। এইজনী একে পোৱালীজনী চাওকচোন, টুপটুপীয়া হ'ল, তাই একেবাৰে গাখীৰ খাই কৰি অকণমান এতিয়া ডাঙৰ হৈছে। মাকৰ লগত থাকে তাই দৌৰি দৌৰি একেবাৰে, মাকৰ পৰা আঁতৰে নহয়। আৰু এজনী মেডাম সেই তাত বহি আছে এইজনী। আৰু বাকী পোৱালীকেইটাও এতিয়া মানে বান্ধি থৈ দিব লগা হৈছে, এইকেইটা গাখীৰ খাই থকা পোৱালি। এইজনীকে ধৰি লৈ গৈছিলে এই মানুহজনে। তো ইমান সৰু পোৱালি এতিয়া নাথাকে, তেও সেনেকৈ বান্ধি থৈ দিছোঁ আৰু কষ্টই মষ্টই। তো আমাৰ লাৰুই ওপৰত আছে একেবাৰে বহি। গাইছ এইবোৰ মানুহ চাওক, গোটেই দলঙৰ ওপৰত খোজকাঢ়ি মেলালৈ গৈ আছে। আৰু আমাৰ মানে পইচা নাই গাইছ মেলা চাব যাবলৈ। এই লাৰু তই যাবি নেকি মেলা চাবা? যা তই কিবা কিবি লৈ আহ যদি যা। ছাগলীকেইজনী এটা পাৰি আছে, ছাগলীজনীয়ে কৈ আছে ময়ো যাম, ছাগলীজনীয়ে কৈ আছে ময়ো যাম। যা যা আইডখৰি তয়ো যা, পালি যা যদি। গাইছ আমাৰ ডাঙৰ কামত মানে আমি উত্তীৰ্ণ হ'লোঁ। লিচুকেইটা লৈ আহিলোঁ। মানে এয়া আনিব যায় মানে মানে কামেই নাই, মানে কেঁচা হৈ আছে, টেঙা টেঙা লাগে, ভালকৈ মানে হোৱা নাই। তাতো ৰংচঙীয়া হ'লেও মানে টেঙা আৰু। গাইছ এতিয়া আহিছোঁ আমি বৰমাহঁতৰ ঘৰত, আমাক ভাত খাব দিছে। এতিয়া মই মানে কাম চাম কৰি আছিলোঁ অলপ, এজনীও আহিছে। এইপিনে বৰমাই কি বনাইছে, ভাত মাংস এইবোৰ বনাই আছে। আমাৰ ভাত খোৱাত লাগি গ'ল এতিয়া ৰান্ধনি মানে বৰমাই আৰু আমি লাগি চাতি কি কি কৰোঁ দি আছোঁ। আৰু আলহী বহি আছে ভিতৰত, দেখাম নে আলহীক যাই বোলে নে নেদেখাওঁ নেকি? গাইছ আমি ভাত খালোঁ এতিয়া ধুনীয়াকৈ। এতিয়া অলপ বহিছোঁ, এখন ডেঞ্জাৰ ফেনখন চলি গ'লগৈ। তো এইও খালে, আমি দুজনী খালোঁ, চবেই খালে। তো বাহঁতে গ'লগৈ, তো আপোনালোকক নেদেখালোৱে মই, তো বেয়া নাপাব। আৰু নেক্সটবাৰ আহিব তেতিয়া আপোনালোকক দেখাম। তো এতিয়া ঘৰত যাম আৰু ধুনীয়াকৈ। এতিয়া মা ভাত খাই আছে, মাৰ কাৰণে অলপ ৰৈ আছোঁ। ভাইটি গ'লে সি শুবই যায় এতিয়া ধুনীয়াকৈ। তো তাই এতিয়া ধুনীয়াকৈ শুমগৈ। আজিলৈ ভিডিঅ'টো ইমানতে আছিলে। আপোনালোকে চাবলৈ লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বিচাৰে। ধন্যবাদ। গুড নাইট এণ্ড বাই বাই।